ওপৰত মই এইকাৰণে ওলোৱা নাই, ইয়াত সমালোচনা কৰি লাভ নাই। দুচৰিত্ৰৰ কিছু লোক আছে, মোক সমালোচনা কৰা লোকবিলাকক মই দুচৰিত্ৰৰ লোক কওঁ, এইকাৰণে দুচৰিত্ৰৰ লোক কওঁ। এজন ব্যক্তি সমালোচনা কৰিছে, তেওঁ ভোটত থিয় দিয়ে মাজে মাজে পাৰঘাট যে আছে, পাৰঘাটৰ পইচাটো দিয়া তাৰ সমৰ্থনে পকেটত, সি আকৌ ভোটত থিয় দিয়ে। সেই দুচৰিত্ৰৰ মানুহে মোক সমালোচনা কৰে। যোৱা নিৰ্বাচনত তেল দিব, তেল ভৰাইছে চাইকেল মটৰত, চাইকেল মটৰ কিন্তু লৈ গৈছে, পইচাখিনি মই দিব লগা হৈছে। মই কাৰ কথা কৈ আছো আপোনালোকে বুজি আছে, মানুহজনৰ ঘৰৰ সনামুখী। সেই দুচৰিত্ৰৰ লোকবিলাকে মোৰ বিৰুদ্ধে সমালোচনা কৰে। মোৰ বিৰুদ্ধে কি সমালোচনা কৰিছে? সমালোচনাত কোৱা হৈছে যে মই নেকি কোনোবা মিটিঙত, পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যত কোনোবা মিটিঙত বোলে মই কৈছোঁ মোৰ ঘৈণীয়েকক ৰাইজে আপোনালোকে ভোট দি জিকাওক, মোৰ ঘৈণীয়েকক জিকালে মই এটা ঘৰৰ উচ্ছেদ হ'ব নিদিম। ফাল্টু কথা, ননচেন্সিকেল কথা, ডাবল ননচেন্স যিসকলে কৈছে। ভিডিঅ' ফুটেজ দেখাই দিয়কচোন। মই কৈছোঁ নেকি জিন্দগী গোলামী কৰি খাম? আৰে মই MLA নহয়, সাংসদো নহয়, মোৰ মিছেছে জিলা পৰিষদৰ মেম্বাৰ হ'ব বুলি মই উচ্ছেদ বন্ধ কৰি দিম? হা, মই এটা কথা বাৰে বাৰে কৈছোঁ, আজিৰ কথা নহয়, মই সদায় কৈ থাকোঁ, মই যদি বিধায়ক থাকিলে হয় এই উচ্ছেদ কৰিব নোৱাৰিলে হয়। যোৱাকালিও কৈছোঁ, আজিও কৈছোঁ, অহাকালিও মই বিধায়ক থাকিলে এই উচ্ছেদ কৰিব, অমানৱীয় উচ্ছেদ চৰকাৰৰ ক্ষমতা নাছিলে। কমচে কম 82 ছাব ডিভিজনক উচ্ছেদ কৰিব নিদিলেও হয়। আপোনালোকক এটা উদাহৰণ দিওঁ, আপোনালোকে হয়তো পাহৰি গৈছে, মই যেতিয়া বিধায়ক আছিলোঁ গোটেই ডিষ্ট্ৰিক্টত, গোটেই অসমত উচ্ছেদ হৈছিল। একমাত্ৰ 82 পশ্চিম গুৱাহাটীত এটা ঘৰ উচ্ছেদ কৰিব পৰা নাই। সেই কথাটো ক'লে বেয়া পাব লগা কি আছে? মই সেই কথাটো বাৰে বাৰে কৈছোঁ, মই বিধায়ক থাকিলে উচ্ছেদ কৰিব নোৱাৰিলে হয়। মোক আজি বিধায়ক বনাই দিয়ক, 6 মাহৰ ভিতৰত মই উচ্ছেদ। চিৰাগোটা তিলাপাৰা যিটো উচ্ছেদ অভিযান চলিব, সেই সম্পৰ্কত আপুনি কি ক'ব? চাওক, আপোনালোকে স্থানীয় সাংবাদিকতা কৰক, যিও কৰক, কিন্তু আপোনালোকে এই সমাজৰ ঘটনাবিলাক সমালোচনা কৰক। আপোনালোকে ভাবে নেকি মই পুলিচৰ লগত মাৰপিট কৰোঁ? মই গ'লে মাৰপিট কৰোঁ। আলি আকবৰ মিয়া তাত গ'লে মাৰপিট হ'ব খাম। আল্লাহৰ বাদে কোনো ৰক্ষা কৰিব নোৱাৰে। পুলিচেও মোৰ লগত ফেৰ মাৰি লাগে। হা, জানো পুলিচে মোক গুলি কৰিব পাৰে। আপোনালোকে হেৰি বিচাৰে নেকি? গোলাগুলি যদি লাগে মোক আপোনালোকে আহ্বান দিয়ক, মই অহাকালি মই হেৰিত যাম, মই সংসদত যাম। আপোনালোকে মাৰপিটত যাব পাৰে নেকি? হা, মই মাৰপিটত গ'লোঁ হয়। মই বাৰে বাৰে কৈ আছোঁ, মই বিধায়ক থাকিলে উচ্ছেদ হ'ব নিদিলোঁ হয়।